আজি আমি আলোচনা কৰিম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিষয়ে। যেহেতু আপোনালোকে ইতিমধ্যে গম পাই গৈছে যে 2018 বৰ্ষত যিমানসকল আমাৰ অসমীয়া দুখীয়া শ্ৰেণীৰ পৰিয়াল আছে যিসকলে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এটা চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই, তেওঁলোকক ফাইনালি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা অতি শীঘ্ৰে এটা চৰকাৰী ঘৰ প্ৰদান কৰিব বুলি ইতিমধ্যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে স্পষ্টভাৱে ঘোষণা কৰিছে। ইয়াৰ উপৰিও নতুন যিসমূহ পৰিয়াল আছে, যিসমূহ পৰিয়ালৰ এই পৰ্যন্ত জিঅ' টেকিং কৰা হোৱা নাই, তেওঁলোকৰ যোৱা পৰখিৰ পৰা অৰ্থাৎ কি 26 তাৰিখৰ পৰা 31 মাৰ্চ এই সময়খিনিৰ ভিতৰত জিঅ' টেকিং কৰা হ'ব বুলি ইতিমধ্যে CM ছাৰে ঘোষণা কৰিয়ে দিছে আৰু অলৰেডি জিঅ' টেকিং কৰা ষ্টাৰ্ট হৈ গৈছে। 2018 বৰ্ষত যিমানসকল আমাৰ অসমীয়া দুখীয়া শ্ৰেণীৰ পৰিয়ালৰ ঘৰে ঘৰে যাই জিঅ' টেকিং কৰা আছে, কিন্তু তাৰ পিছতো এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এইসকল পৰিয়ালক এটা চৰকাৰী ঘৰ প্ৰদান কৰিবলৈ সক্ষম হোৱা নাই, তেওঁলোকৰ কাৰণে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা নতুন এটা ভেৰিফাইড লিষ্ট মুকলি কৰিছে। এই লিষ্টখনত আপোনালোকৰ নাম আছে নে নাই যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে এইটো যিটো পেজ ইয়াতে আপোনালোকে চাবলৈ পাৰিছে, এই পেজখনলৈ পোনপ্ৰথমে আহিব লাগিব। ইয়াতে অহাৰ লগে লগে এইটো যিটো 3 লাইন ইয়াতে চাবলৈ পাৰিছে, এই 3 লাইনত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এইটো যিটো আৱাজ সফট বুলি লিখা আছে ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এইটো যিটো ৰিপৰ্ট বুলি চাবলৈ পাৰিছে, এই ৰিপৰ্টত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে নেক্সট এনেকুৱা চিষ্টেম এটা পেজ ওপেন হৈ যাব। এই পেজটো ওপেন হৈ যোৱাৰ লগে লগে তলফালে স্ক্ৰল কৰিব। তলফালে স্ক্ৰল কৰিলে এইটো যিটো F নম্বৰ অপশ্যন যিটো চাবলৈ পাৰিছে য'ত লিখা আছে FMS ৰিপৰ্টছ, ইয়াৰ যিটো 3 নম্বৰ অপশ্যন চাবলৈ পাৰিছে য'ত লিখা আছে বেনিফিচিয়াৰিজ ৰেজিষ্টাৰ্ড একাউণ্টছ ফৰজেন এণ্ড ভেৰিফাইড, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। এইবাৰ আপোনালোকে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে ওপৰত যিটো PMAYG প্ৰগ্ৰেছ বুলি লিখা আছে এইটো সেমে ৰাখিব দিব। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ যিটো লিখা আছে এইটো সেমে ৰাখিব দিব। আপোনালোকে ক্লিক কৰিব এইটো যিটো অল ষ্টেটছ বুলি লিখা আছে ইয়াতে ক্লিক কৰি আপুনি নিজে কোনটো ৰাজ্যত বসবাস কৰে সেইখন ৰাজ্যৰ নাম সিলেক্ট কৰিব। তাৰ পিছত আপোনালোকে আকৌ সিলেক্টত ক্লিক কৰি আপুনি নিজে কোনটো ডিস্ট্ৰিক্টত বসবাস কৰে সেইখন ডিস্ট্ৰিক্টৰ নাম য'ত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব। তাৰ পিছত আপোনালোকে আকৌ এই সিলেক্টত ক্লিক কৰি আপুনি নিজে কোনটো ব্লকৰ অধীনত বসবাস কৰে সেইটো ব্লকৰ নাম য'ত লিখা থাকিব তাতে সিলেক্ট কৰিব। আকৌ সিলেক্টত ক্লিক কৰি এইবাৰ আপুনি নিজে কোনটো গাঁও পঞ্চায়তৰ অধীনত বসবাস কৰে সেইখন গাঁও পঞ্চায়তৰ নাম য'ত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এইটো যিটো কেপচা নম্বৰ ইয়াতে চাবলৈ পাৰিছে, এই কেপচা নম্বৰটো ইয়াতে এণ্টাৰ কৰি এইটো যিটো সাবমিট বুলি ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে, এই সাবমিটত আপোনালোকে ক্লিক কৰি দিব। নিজৰ কেপচা কোডটো মাৰি তলফালে স্ক্ৰল কৰিলে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে মই যিটো গাঁও পঞ্চায়তৰ নাম সিলেক্ট কৰিছিলোঁ সেইখন গাঁও পঞ্চায়তত 2025 বৰ্ষত যি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা নতুন ভেৰিফাইড লিষ্ট এটা মুকলি হৈছে, সেই লিষ্টত এইকেইজন মানুহৰ ভুক্ত হৈছে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে। মই লাহে লাহে তলফালে স্ক্ৰল কৰিছোঁ। প্ৰথমে আপোনালোকে চাই ল'ব যে আপোনাৰ নামটো আছে নেকি, যদি আছে তেতিয়াহ'লে যদি আপোনালোকে চাব বিচাৰি আছে যে মোৰ নামটো যিহেতু এই লিষ্টখনত আছে তেতিয়াহ'লে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা মোক কোনটো তাৰিখত প্ৰথম যিটো কিস্তি আছে 32,500 টকা এই টকাখিনি মোৰ বেংক একাউণ্টত সোমাব, এই ডিটেইলছটো যদি আপোনালোকে চাব বিচাৰি আছে তেতিয়াহ'লে এইটো যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াতে আপোনালোকে চাবলৈ পাৰিছে, এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে এনেদৰে কপি কৰি ওপৰ ফালে উঠি আহিব। ওপৰ ফালে আহি এইটো যিটো আপোনালোকে 3 লাইন ইয়াতে চাবলৈ পাৰিছে, এই 3 লাইনত আপোনালোকে আৰু একবাৰ ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এইটো যিটো ষ্টেক হোল্ডাৰ্ছ বুলি চাবলৈ পাৰিছে, এই ষ্টেক হোল্ডাৰ্ছত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে প্ৰথম যিটো অপশ্যন চাবলৈ পাৰিছে য'ত লিখা আছে PMAYG বেনিফিচিয়াৰী, ইয়ালৈকে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে অলপ আগত যিটো নাম্বাৰ কপি কৰিলে সেইটো নাম্বাৰ ইয়াতে আপোনালোকে পেষ্ট কৰিব। এই নাম্বাৰটো পেষ্ট কৰি এইটো যিটো কেপচা নম্বৰ আপোনালোকে চাবলৈ পাৰিছে, এই কেপচা নম্বৰটো ইয়াতে এণ্টাৰ কৰি এইটো গ্ৰীণ কালাৰৰ সাবমিট বুলি যে লিখা আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব। আৰু মই যাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এণ্টাৰ কৰি তাতে সাবমিটত ক্লিক কৰিছিলোঁ তাৰ অল ডিটেইলছটো ইয়াতে আপোনালোকে চাব পাৰিছে, তাৰ বেনিফিচিয়াৰী ডিটেইলছ।
তলফালে স্ক্ৰল কৰিলে তাৰ পাৰ্সোনাল ডিটেইলছটো আপোনালোকে চাব পাৰিব তাৰ পিছত তলফালে স্ক্ৰল কৰিলে তাৰ বেংক ডিটেইলছ স্যাংশন কোনটো তাৰিখত হৈছে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে 24 তাৰিখ 2 মাহ 2025 বৰ্ষত এইজন মানুহক ফাইনালি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এটা ঘৰ স্যাংশন কৰি দিয়া হৈছে কিমান টকা স্যাংশন কৰি দিয়া হৈছে হেইটো ডিটেইলছ ইয়াতে আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিছে টোটাল পইচা 1,30,000 টকা তাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰিলে এই পৰ্যন্ত এইজন মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এটা কিস্তি পাবলৈ সক্ষম হৈছে এই কিস্তিটো এইজন মানুহে পাবলৈ সক্ষম হৈছে 18 তাৰিখ 3 মাহ 2025 অৰ্থাৎ কি আজিৰ পৰা প্ৰায় 9 দিন আগত ফাইনালি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এইজন মানুহক 32,500 টকা সময় দিয়া হৈছে অল ডিটেইলছ ইয়াতে আপোনালোকে চাব পাৰিব তলফালে স্ক্ৰল কৰিলে তাৰ এফটিও নাম্বাৰ কিমান টকা তাক প্ৰথম কিস্তি সময় দিয়া হৈছে অল ডিটেইলছ এনেদৰে আপোনালোকে চাব পাৰিব ঠিক একদৰে যদি আপোনালোকৰ 2018 বৰ্ষত জিঅ টেকিং কৰা আছে কিন্তু লিষ্টত নাম আছে তাৰ পিছতো আপোনালোকে এই পৰ্যন্ত টকাখিনি লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু নতুন যেটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা তেওঁলোকে এটা ভেৰিফাইড লিষ্ট মুকলি কৰিছে এই লিষ্টখনত আপোনালোকৰ নাম আছে নে নাই যদি চাব বিচাৰে তেতিয়াহলে মই যেটো সিস্টেম আপোনালোকক দেখুৱাই দিলো এইটো সিস্টেমত আপোনালোকে চাই লব প্ৰথমে লিষ্টখনত চাব আপোনালোকৰ নাম আছে নে নাই সেই লিষ্টখনত যদি নাম আছে তেতিয়াহলে এনেদৰে আপোনালোকে অল ডিটেইলছটো চাব পাৰিব